হিরময় হিরময় উচ্চবংশী রাজেশ্বর হয় দৈত্য। এই মুহূর্ততেই তোর মাতৃক হিরোষেদ করিব লাগে। পিতা পিতা পিতৃর সত্য রাখি তোমাক হত্যা করিব লাগে। ভাওনা হৈছে মনৰ এক ভাৱনা। সেই ভাৱ শক্তি, সেই ভাৱক প্ৰকাশ কৰাই হৈছে ভাওনা। আমি ভাৱ কেনেকে প্ৰকাশ কৰিম? আজি দেখিছো বহুত সুন্দৰভাৱে তোমালোকে সংলাপবিলাক প্ৰক্ষেপণ কৰিছা, কিন্তু কি হৈছে ভাৱ প্ৰকাশটো অলপ কমি আছে। গতিকে ভাৱ প্ৰকাশত অলপ মন দিবা তোমালোকে। আমি কৰুণ ৰসৰ এটা ডায়লগ কৈছো। কৰুণ ৰস কেতিয়া কৈছিলে? ভিগুৰামক যেতিয়া পিতৃ যমদগ্নি অস্ত্ৰ শিক্ষা দিয়া নাছিল, তেওঁ কি কৈছিল? মহাদেৱক দৰ্শন পাবৰ বাবে কৈলাশলৈ গৈছিল। মহাদেৱে নিমন্ত্ৰণ কৰি থৈ গৈছিল। গৈ পেলাই তেওঁ তাত অস্ত্ৰ শিক্ষা ললে, লৈ আহি ঘূৰি আহিছিল, দৌৰি আহিছে। 10ম বছৰ শিক্ষা গ্ৰহণ কৰি পৰশুৰাম আহি আছে। শিক্ষা শেষ হোৱাৰ পাছতহে পৰশুৰাম নাম হৈছে। যেতিয়া পৰশুখন ভিগুৰামৰ হাতত মহাদেৱে অৰ্পণ কৰিছিল, তাৰ পাছত পৰশুৰাম হৈছিল। দৌৰি আহিছিল, বাধবাই মাতিছে, আই পিতা, আই পিতা, পিতা। বাপেক একদম খঙত আছে। পিতা কি হৈছে তোমাৰ? পিতা 10ম বৰ্ষ অস্ত্ৰ শিক্ষা গ্ৰহণ কৰি আহিছো পৰশুৰাম তোমাৰ সমীপে, কিন্তু কিয় পিতা, কিয় দেখো আজি তোমাৰ বিষাদিত মন? চকু পানী ওলাব লাগিব, হয়নে? বাপেকে কৈছে, পুত্ৰ তোৰ বাকী ভাতৃসকলে মোৰ বাক্য কৰিছে অমান্য, আর যদি তয়ও মোর বাক্য কর অমান্য, তেন্তে মই তোক পুত্র বলিয়ানো না করো স্বীকার। পিতা এই তুমি কইছ কি? মোর বাকি ভাতৃগণে তোমার বাক্য অমান্য করেছে? কি বাক্য পিতা, কি বাক্য? তুমি মুখ ব্যক্ত করা, মই তোমার বাক্য আখরে আখরে পালন করে পিতা, পালন করে। তেন্তে সঁচাই তই প্ৰতিজ্ঞাবদ্ধ? অ পিতা, মই প্ৰতিজ্ঞাবদ্ধ। তেন্তে হন পুত্ৰ, কোৱা কোৱা পিতা, হন এই মুহূৰ্ততে, এই মুহূৰ্ততে কি পিতা? এই মুহূৰ্ততেই তোৰ মাতৃক হিৰোষেদ কৰিব লাগে। শখ হৈ গৈছে পৰশুৰাম। পিতা পিতা পিতা। তাৰ পাছত কি কৰিলে? উপায় নাই, পিতৃৰ সত্য পালন কৰিব লাগিব, মাতৃক হত্যা কৰিব লাগিব। তথাপিও কৈছিল যে মোক ক্ষমা কৰা, ক্ষমা কৰা পিতা, মই তোমাৰ বাক্য ৰাখিব নোৱাৰিম। কিদৰে মই চন্দ্ৰদাত্ৰী মাতৃক হত্যা কৰিম?
দীঘল কৰিলে তেওঁৰ বক্ষৰ অমৃতেৰে সেই মাতৃক মই শিৰচ্ছেদ কৰিব নোৱাৰো 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 পিতা। যা পুত্ৰ অনুদেশ এই মুহূৰ্ততে কৰ শিৰচ্ছেদ। উপায় নাপাই গুচি গ'ল। গৈ পেলাই মাকক চপালাগে, মাকক গোটেই কাহিনী ক'লে। এনেকুৱা হৈছে তেনেকুৱা হৈছে। মাকে ভবাই নাছিল যে মোক হত্যা কৰিবলৈ আহিছে। কান্দিছে পৰুৱাবে, মাকক দেখা পাই কান্দিছে। মাকে কৈছে পুত্ৰ তই কান্দিছ কিয়? মই কান্দিছো আই, মই কান্দিছো আজি 10ম বৰ্ষ অস্ত্ৰ শিক্ষা গ্ৰহণ কৰি বহু দিনৰ মূৰত, বহু বৰ্ষৰ মূৰত তোমাক দৰ্শন পোৱাৰ বাবে মোৰে আনন্দৰ চকুলো আই, আনন্দৰ চকুলো, আনন্দৰ চকুলো। বাছা তই মোৰ কোলালৈ বাছা নামাতিবা নামাতিবাই নামাতিবা তুমি আৰু মোক পুত্ৰ বুলি। আজি তোমাৰ পুত্ৰই ঘোৰ মহাপাপ কৰিবলৈ ওলাইছো আই। মহাপাপ? কি মহাপাপ পুত্ৰ? আজি মই পিতৃৰ সত্য ৰাখি কি কৰিব লাগে বাছা? পিতৃৰ সত্য ৰাখি তোমাক হত্যা কৰিব লাগে আই। কি ভাষা পিতাই কৰিছে আই। পিতৃৰ বাক্য তই অমান্য নকৰিবি বাছা। তই পিতৃৰ বাক্য আখৰে আখৰে পালন কৰে। কিন্তু তোমাক মই কিদৰে হত্যা কৰো? নাই বাছা, তই পিতৃৰ বাক্য ৰক্ষা কৰিবই লাগিব। তই পালন কৰ বাছা। তই মোক হত্যা কৰ। নাই নকবাই, পালন কৰ বাছা। তুমি ঘড়ী পৰা নাই কিয়? উপায় পোৱা হৈছে। তোমাৰ সেই ভজ্জাঘাতে মোক শেষ কৰা নাই কিয়? ক্ষমা কৰাই, মোক হত্যা কৰাই, মোক হত্যা কৰ পুত্ৰ, মোক হত্যা কৰ। ক্ষমাই ক্ষমাই ক্ষমা সম্ভৱ। সেই ভাৱখন প্ৰকাশ কৰিব লাগে। সেয়াই হৈছে ভাওনা। দুখৰ কথাটো দুখ, চকু পানী ওলাব লাগিব, হৃদয়ৰ পৰা প্ৰকাশ হ'ব লাগিব। বীৰৰ কথা বীৰ। মই সূৰ্যবংশী ৰাজেশ্বৰ বীৰ। আৰু কৰোণটো দেখুৱালে সেয়াই। হাঁহিবিলাক স্বতঃস্ফূৰ্ত হ'ব লাগে। হাঁহি যাব। সব ক্ষেত্ৰততো সেইটো হাঁহি নহ'ব। হাঁহি হ'বলৈ হ'লে স্বতঃস্ফূৰ্ত বীৰ মই কৈছো হয় দৈত্য। সেইটো মিলিব। হয় দৈত্য। তাৰমানে হাঁহিটো শব্দটোৰ লগত হাঁহিটো মিলিলেহে ভাল লাগে, হয় নহয়? হাঁহিবিলাক লগত নিব লাগে। সূৰ্য
মই ৰাজ ৰাজেশ্বৰী। মিলিছে নাই?